नहीं हाथी छुट्टी होके जाएंगे। আগন্তুক নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব পাৰি তাৰ কাৰণে যিখিনি ব্যৱস্থা হাতত ল'ব লাগে গোটেইখিনি লোৱা হৈছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কিছু গাইডলাইন্স আছে, সেই গাইডলাইন্স মৰ্মে আমি গোটেইখিনি কাম কৰি আছোঁ। যিমানখিনি আৰক্ষী আমাক মোতায়েন কৰিব লাগে গোটেইখিনি কৰি দিছে। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ বিভিন্ন আৰক্ষীখিনি আহি পাইছেহি। তেওঁলোকক আমি ইতিমধ্যে বিভিন্ন কামত মোতায়েন কৰিছোঁ। আপোনালোকে দেখিছে বিভিন্ন এৰিয়াবিলাকত যেনেকৈ ৰিভাৰাইন এৰিয়াবিলাক আছে, চৰাঞ্চল আছে, তাত ৰিভাৰ পেট্ৰলিং চলি আছে। চৰাঞ্চলত গৈ তাতো এৰিয়া ডমিনেশ্যন কৰা হৈছে। বৰ্ডাৰিং এৰিয়াবিলাকত বিভিন্ন ঠাইত নাকা এৰিয়া ডমিনেশ্যন, যাতে কোনো ধৰণৰ মানুহৰ মাজত এটা আশংকা থাকিব নালাগে, তাৰ এটা পৰিপ্ৰেক্ষিতত আমি যিমানখিনি কনফিডেন্স বিল্ডিং মেজাৰ্ছ ল'ব লাগে গোটেইখিনি লৈ থকা হৈছে। এটা শান্তিপূৰ্ণ পৰিৱেশ যাতে গঢ় লৈ উঠে তাৰ প্ৰতি যত্ন ৰাখি গোটেই আমি কাৰ্যখিনি কৰি থকা হৈছে, যাতে ফ্ৰী ফেয়াৰ আৰু পিচফুল ইলেকশ্যন আমি কণ্ডাক্ট কৰিব পাৰোঁ। এৰিয়া ডমিনেশ্যন ছাৰ কণ্টিনিউ চলি আছে? এইটো কণ্টিনিউ চলি আছে। তাৰ বিভিন্ন সময়ত আমি বিভিন্ন ঠাইত আমি যেনেকৈ ৰুট মাৰ্চ কৰিছোঁ, ৰিভাৰ পেট্ৰলিং কৰিছোঁ, ফ্লেগ মাৰ্চ কৰা হৈছে। কিছু কিছু ষ্ট্ৰেটেজিক লোকেশ্যনত নাকা চেকিং কৰা হৈছে। নাকা চেকিংবিলাক আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত কৰি থকা হৈছোঁ। ক'ৰবাত ফিক্স পিকেট আছে। বিভিন্ন অঞ্চলত এটা পৰিৱেশ, এটা সুস্থ পৰিৱেশ যাতে গঢ় লৈ উঠে, পাব্লিকৰ এটা কনফিডেন্স আহে, যাতে তেওঁলোকে ফ্ৰীলি উইদাউট এনি মনত কোনো ধৰণৰ আশংকা নথকাকৈ যাতে তেওঁলোকে ভোটদান কৰিব পাৰে, তেনেকুৱা এটা পৰিৱেশ আমি গঢ়াৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে পৰিৱেশ গঢ়ি উঠিছে। এতিয়া আমি আশা ৰাখিছোঁ যে কোনো ধৰণৰ ইনচিডেণ্ট নোহোৱাকৈ আমি গোৱালপাৰাত আমি ইলেকশ্যনটো কণ্ডাক্ট কৰিব পাৰোঁ।